চাৰিটা লক্ষণ দেখিলে বুজি লব আল্লাহ ৰব্বুল আলামিন আপোনাক অতি ভাল পায়, অতি পছন্দ কৰে। আল্লাহ ৰব্বুল আলামিন যিসকল বান্দা বান্দিক বহুত মহব্বত কৰে, বহুত পছন্দ কৰে, তেওঁলোকৰ মাজত এই চাৰিটা লক্ষণ প্ৰকাশ পায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপুনি জানি লওক এই চাৰিটা লক্ষণ আপোনাৰ মাজত আছে না নাই, আপোনাকো আল্লাহ তাআলাই পছন্দ কৰে না নাই, আপোনাকো আল্লাহ ৰব্বুল আলামিন মহব্বত কৰে না নাই, আজি আপুনি জানি লওক। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমাৰ সকলোৰে সপোন হয়, আমাৰ সকলোৰে মেইন মকসদ হৈছে কেনেকৈ আমাৰ জীৱনৰ আমলৰ জৰিয়তে আমাৰ খালিক, আমাৰ মালিক আল্লাহ ৰব্বুল আলামিনক ৰাজি আৰু খুশি কৰি ল'ব পাৰো। যাৰ জীৱনত আল্লাহ ৰব্বুল আলামিনক ৰাজি আৰু খুশি কৰিব পাৰিলে সেইজনতকৈ সৌভাগ্যৱান এই পৃথিৱীত কোনো নাই। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, শ্বেখ আব্দুল কাদিৰ জিলানী ৰহমাতুল্লাহ আলাইহি বহুত ডাঙৰ আল্লাহৰ এজন অলি আছিল। আমি সকলোৱে তেখেতৰ নাম জানো। তেওঁ আল্লাহৰ ওচৰত দুআ কৰি কৈছিল, ইয়া আল্লাহ, মোৰ জান্নাত নালাগে, আখিৰাতত মই জান্নাত নিবিচাৰো। ইয়া আল্লাহ, মই বিচাৰো তোমাৰ ৰাজি আৰু খুশি। মই বিচাৰো মই কেনেকৈ তোমাৰ পছন্দনীয় বান্দা হ'ব পাৰো। ইয়া আল্লাহ, আখিৰাতত মোৰ তেনেকুৱা জান্নাতৰ কোনো প্ৰয়োজন নাই যি জান্নাতত তুমি মোক দাখিল কৰি, যি জান্নাতত প্ৰৱেশ কৰাই দিয়াৰ পিছত তুমি মোৰ খবৰ নোলোৱা। ইয়া আল্লাহ, তুমি মোক জাহান্নামতেই দিয়া। আল্লাহু আকবার, কিমান ডাঙৰ কথা কৈছে। আল্লাহৰ এজন ওলিয়ে কৈ আছে, ইয়া আল্লাহ, তুমি মোক জাহান্নামতে দিয়া, মোৰ কোনো আফসোস নাই। যদি তুমি মোৰ প্ৰতি ৰাজি আৰু খুশি হৈ যোৱা, পুৱা গধূলি মোক জাহান্নামতে তুমি খবৰ লোৱা, হে আব্দুল কাদিৰ তুমি কেনে আছা, তোমাৰ কি অৱস্থা, তুমি যদি পুৱা গধূলি জাহান্নামতো মোৰ খবৰ লোৱা, ইয়া আল্লাহ, তোমাৰ জাতৰ কসম হয় মোৰ কাৰণে সেই জাহান্নাম জান্নাত হৈ যাব। আল্লাহু আকবার। আমাৰ মকসদ আৰু মেইন উদ্দেশ্য হৈছে কেনেকৈ আমাৰ খালিক, আমাৰ মালিক আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপুনি শুনি লওক, আপোনাৰ মাজতো এনেকুৱা আলামত, এনেকুৱা লক্ষণ আছে নেকি আপুনিও আল্লাহৰ পছন্দনীয় বান্দা হয় না নাই? এক নম্বৰ যিটো আলামত, আল্লাহ ৰব্বুল আলামিন যিসকল বান্দা বান্দিক অতি ভাল পায়, অতি মুহাব্বত কৰে, তেওঁলোকৰ মাজত এক নম্বৰত যিটো আলামত পোৱা যায়, যিটো লক্ষণ দেখা পোৱা যায়, আল্লাহৰ নবী জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মাই ইরিদিল্লাহু বিহি খায়রাই ইউফাক্কিহু ফিদ্দিন। আল্লাহু আকবার। যিজন বান্দাৰ লগত আল্লাহ ৰব্বুল আলামিন খাইৰ আৰু ভালাইৰ মাআমিলা কৰিব বিচাৰে, যিজনৰ কল্যাণ আল্লাহ বিচাৰে, যিজনৰ লগত ৰহমতৰ মাআমিলা কৰিব বিচাৰে, সেইজন বান্দাক আল্লাহ ৰব্বুল আলামিন দ্বীনৰ সহি ইলম দান কৰে, দ্বীনৰ সঠিক ইলম দান কৰে। আল্লাহু আকবার। দ্বীনৰ সঠিক ইলম সকলোৰে নসিব নহয়। যিসকলে দ্বীনৰ সহি সমজ হাসিল কৰিছে, আল্লাহ কোন, আল্লাহৰ ৰাসূল কোন সঠিকভাৱে আপুনি জানিবলৈ পাৰিছে, দ্বীনে ইছলাম কি হয়, শৰীয়ত কি হয়, কোৰআন আৰু হাদিস কি হয়, সঠিকভাৱে যদি আপুনি জানিবলৈ পাৰিছে, দ্বীনৰ সহি ইলম মানে হাফিজ, আলিম, মৌলানা, মুফতি নহয়। দ্বীনৰ সহি ইলম হৈছে যিখিনি ইলমৰ দ্বাৰা পাক নাপাক, হালাল হারাম এইখিনি জানিব পাৰি। দ্বীনৰ সঠিক ইলম মানে হৈছে এনেকুৱা ইলম যাৰ দ্বাৰা নামাজ ৰোজাৰ নিয়ম কানুন জানিব পাৰি, যাৰ দ্বাৰা গুনাহৰ পৰা বাচিব পাৰি, পাক নাপাক খিনি আমি চিনিব পাৰি, যাৰ দ্বাৰা নেকি এই দুনিয়াৰ ফিতনা ফাসাদৰ জামানাত, এই দুনিয়াৰ ঝামেলাৰ মাজত থাকি আমি আমাৰ প্ৰতিপালক, আমাৰ খালিক মালিকৰ ৰাজি খুশি হাসিল কৰিব পাৰো, আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ ৰাজি খুশি হাসিল কৰিব পাৰো। সেইটো হৈছে দ্বীনৰ সহি ইলম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, অন্য এটি ৰিৱায়াতত আহিছে আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, তালাবুল ইলমি ফারিদাতুন আলা কুল্লি মুসলিম। ইলম অৰ্জন কৰা প্ৰতিজন মুমিন মুছলমানৰ ওপৰত ফৰজ আইন হয়। প্ৰতিজনে সেইখিনি ইলম হাসিল কৰাটো জৰুৰী হয়, বাধ্যতামূলক হয়, যাৰ দ্বাৰা নামাজ ৰোজাৰ নিয়ম কানুন জানিব পাৰি, পাক নাপাক চিনিব পাৰি, যাৰ দ্বাৰা গুনাহৰ পৰা বাচিব পাৰি, যিখিনি বুনিয়াদী জৰুৰী ইলম হয়, এইখিনি হাসিল কৰা প্ৰতিজন মুমিন মুছলমানৰ ওপৰত ফৰজ হয়, জৰুৰী হয়। গতিকে আপুনি যদি দ্বীনৰ সঠিক ইলম হাসিল কৰিছে, জৰুৰী যিখিনি বুনিয়াদী মাসাইল, যিখিনি নামাজ ৰোজাৰ নিয়ম কানুন, যাৰ দ্বাৰা নেকি আমি গুনাহৰ পৰা বাচিব পাৰি, যিখিনি জৰুৰী ইলম হয়, এইখিনি ইলম যদি আপুনি হাসিল কৰিব পাৰিছে, আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক, আপুনি আলহামদুলিল্লাহ পঢ়ক। আল্লাহ ৰব্বুল আলামিন আপোনাক বহুত ভাল পায়, বহুত পছন্দ কৰে, যাৰ কাৰণে আপোনাক দ্বীনৰ সহি সমজ দান কৰিছে। আল্লাহু আকবার। যিসকল বান্দা বান্দিক আল্লাহ ৰব্বুল আলামিনে ভাল পায়, মুহাব্বত কৰে, তেওঁলোকক দ্বীনৰ সহি ইলম দান কৰে। নহলে এনেকুৱা ধৰণৰ
বহুত আলিম আমাৰ সমাজত আজিও আছে যিসকলে ইলম অৰ্জন কৰিছে, বহুত ডাঙৰ ডাঙৰ আলিম হয়, কিন্তু ইয়াৰ এই ইলমৰ গলত ইস্তেমাল কৰিছে, নিজেও পথভ্ৰষ্ট হৈছে, মানুহকো পথভ্ৰষ্ট কৰিছে, গুমৰাহ কৰিছে। দিনৰ সঠিক ইলম সেইটো কোৱা হয় যাৰ দ্বাৰা নিজেও ফায়দা হাসিল কৰিব পাৰি, অন্য যাতে ইয়াৰ পৰা ফায়দা হাসিল কৰিব পাৰে, সেইটো ইলমৰ নাম হৈছে ইলমে নাফি, দিনৰ সঠিক ইলম। এনেকুৱা ইলম যাৰ দ্বাৰা নিজেও উপকৃত হয়, অন্য ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আল্লাহ রব্বুল আলামিন আমার সকলো মুমিন মুসলমানক দিনৰ সহি ইলম দান কৰক, দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। আল্লাহ রব্বুল আলামিন যিসকল বান্দা বান্দিক অতি ভাল পায়, অতি মুহাব্বত কৰে, তেওঁলোকক ইলমে নাফি দান কৰে, দিনৰ সঠিক ইলম দান কৰে। 2 নম্বৰ যেটো লক্ষণ, যিসকল বান্দা বান্দিৰ লগত আল্লাহ তাআলাই ৰহমতৰ মুআমালা কৰিব বিচাৰে, যিসকলৰ কল্যাণ আমাৰ খালিক আমাৰ মালিকে নিজে যিসকলৰ কল্যাণ বিচাৰে, তেওঁলোকৰ মাজত দ্বিতীয় যেটো লক্ষণ আপুনি দেখিবলৈ পাব, হেয়া হৈছে আল্লাহ রব্বুল আলামিন তেওঁলোকৰ জীৱনত বালা মুসিবত পেৰেশানি বেমাৰ আজাৰবোৰ বেছি বেছি দি থাকে। আপোনাৰ জীৱনত যদি বেছি বেছি পেৰেশানি আহিছে, বেছি বেছি বালা মুসিবত আহিছে, আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক। আল্লাহ তাআলাই আপোনাৰ ইমানৰ ইমতিহান লৈ আছে, আল্লাহ তাআলাই পৰীক্ষা কৰিব বিচাৰিছে যে আপুনি তেওঁৰ ওপৰত সন্তুষ্ট হয় না নহয়, তকদিৰৰ ফয়সালাৰ ওপৰত, আল্লাহ তাআলাৰ ফয়সালাৰ ওপৰত আপুনি ৰাজি হয় না নহয়। আল্লাহ তাআলাই আপোনাক পৰীক্ষা কৰি আছে। আল্লাহ তাআলাই তেওঁৰ পছন্দনীয় বান্দা বান্দিসকলক বেছি বেছিকৈ ইমানৰ পৰীক্ষা লৈ থাকে। আল্লাহ তাআলাই তেওঁৰ আম্বিয়া সকলক, নবী ৰসুল সকলক বেছি মুহাব্বত কৰিছিল, বেছি পছন্দ কৰিছিল। সেই কাৰণে আম্বিয়া সকলৰ জীৱনত পেৰেশানি বালা মুসিবত বেছি আহিছিল, ইমতিহানবোৰ তেওঁলোকৰ জীৱনত বেছি আহিছিল। আল্লাহ তাআলাই হযরত ইব্রাহিম আলাইহিস সালামক অগ্নিকুণ্ডত পৰীক্ষা কৰিলে, নমৰুদে অগ্নিকুণ্ড জ্বলাই তেখেতক অগ্নিকুণ্ডত পেলাই দিলে, কিন্তু আল্লাহ ৰব্বুল আলামিনৰ হুকুম হয় ইয়া নারু কুনি বারদা ওয়া সালামান আলা ইব্রাহিম। আল্লাহ রব্বুল আলামিনে কয়, হে অগ্নিকুণ্ড তুমি ইব্রাহিমৰ কাৰণে, মোৰ খলিলৰ কাৰণে শীতল হৈ যোৱা, ঠাণ্ডা হৈ যোৱা। আল্লাহ রব্বুল আলামিনৰ হুকুমত অগ্নিকুণ্ড ফুলৰ বাগিচালৈ পৰিণত হৈ গল। আল্লাহু আকবার। কিন্তু আল্লাহ রব্বুল আলামিন পৰীক্ষা কৰিব বিচাৰিছিল মোৰ খলিল মোৰ প্ৰতি কিমানখিনি সন্তুষ্ট হয়, মোৰ ফয়সালাৰ প্ৰতি ৰাজি খুশি থাকে না নাই, মোৰ ওপৰত কিমানখিনি বিশ্বাস আৰু ভৰসা আছে। আল্লাহ রব্বুল আলামিন হেয়া পৰীক্ষা কৰিছিল। তেখেতৰ এজন পয়গম্বৰ হযরত আইয়ুব আলাইহিস সালাম 18 বছৰ পৰ্যন্ত বেমাৰ আল্লাহ রব্বুল আলামিনে দিলে, কুষ্ঠ ৰোগ হৈ ছালত পুকাই খাবলৈ আৰম্ভ কৰিলে, গোটেই শৰীৰ পুকাই খাই খাই এনেকুৱা দুৰ্গন্ধ, এনেকুৱা সেন্ট তেখেতৰ শৰীৰৰ পৰা ওলাইছে যে গাঁৱৰ মানুহে পৰ্যন্ত ঘৰৰ পৰা ওলাই দিছে, গাঁৱৰ পৰা ওলাই দিছে। আল্লাহ রব্বুল আলামিন তেখেতৰ ইমানৰ ইমতিহান লৈছে, মোৰ নবীয়ে মোৰ প্ৰতি কিমানখিনি ৰাজি আৰু খুশি হৈ থাকে, তকদিৰৰ ফয়সালাৰ ওপৰত ৰাজি থাকে না নাই। আল্লাহ রব্বুল আলামিন হযরত আইয়ুব আলাইহিস সালামক বাদশাহত দান কৰিছিল, বহুত ডাঙৰ বাদশাহ আছিল, বহুত টকা পইচা, বহুত ধন দৌলত আছিল, কিন্তু গোটেই ধন দৌলত আল্লাহ তাআলাই ধ্বংস কৰি দিলে। বেমাৰো দিলে 18 বছৰ পৰ্যন্ত। 18 বছৰৰ অন্তত ওয়া আইয়ুবা ইজনাদা রাব্বাহু আন্নি মাসানিয়াজ যুররু ওয়া আনতা আরহামুর রাহিমিন। আল্লাহ তাআলা নিজে এই দোয়া শিকাই দিছিল, হযরত আইয়ুব আলাইহিস সালামে এই দোয়া পঢ়িছিল, আৰু আল্লাহ তাআলা 18 বছৰৰ বেমাৰৰ অন্তত, 18 বছৰৰ দুখ কষ্টৰ অন্তত আল্লাহ তাআলা হযরত আইয়ুব আলাইহিস সালামক সেই কঠিন ৰোগৰ পৰা আৰোগ্য দান কৰিলে, সুন্দৰ যুৱক বনাই দিলে। 18 বছৰ বেমাৰৰ পিছত মানুহজন বৃদ্ধ হৈ গৈছিল, দুৰ্বল হৈ গৈছিল, কিন্তু আল্লাহ তাআলাই তেখেতৰ পয়গম্বৰক নজওয়ান বনাই দিলে। আল্লাহু আকবার। পুনৰাই তেখেতক বাদশাহ বনাই দিলে, পুনৰাই সেই ধন সম্পত্তিও ঘূৰি আহিল। আল্লাহ তাআলাই তেওঁৰ ইমানৰ ইমতিহান লৈছিল। আল্লাহ তাআলা কোরআনে কারিমত কয়, ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু'উ ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। নিশ্চয় আমি কেতিয়াবা তোমালোকক কিছু ভোগ, ভয়, ভীতি, কিছু জান মালৰ ক্ষয়ক্ষতি, ফয় ফসল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকিম। কিন্তু যিসকল এই পেৰেশানিৰ সময়ত, দুখ কষ্টৰ সময়ত, বেমাৰ আজাৰৰ সময়ত মোৰ ফয়সালাৰ প্ৰতি ৰাজি আৰু খুশি হৈ থাকিব, যিসকলে ধৈৰ্য ধৰিব, অবাশশিৰিস সাবিৰিন। হে নবী আপুনি কৈ দিয়ক, তেওঁলোকক খুশখবৰি দি দিয়ক, সুসংবাদ দি দিয়ক, যিসকলে বেমাৰ আজাৰ মুসিবতৰ সময়ত ধৈৰ্য ধৰিলে। সেই কাৰণে যেতিয়া আমাৰ জীৱনত পেৰেশানি আহে, বালা মুসিবত আহে, যেতিয়া বেমাৰ আজাৰবোৰ হয়, আমি আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে আৰু আল্লাহৰ ওচৰত দোয়া কৰিব লাগে, ইয়া আল্লাহ তুমি তো মোক
মোৰ ইমানৰ ইমতিহানৰ কাৰণে, মোৰ জীৱনৰ পৰীক্ষাৰ কাৰণে তুমি এইবোৰ বালা মুসিবত দিছা। ইয়া আল্লাহ, মই দুৰ্বল কমজোৰ উম্মত হয়, তোমাৰ ইমতিহানত মই সফল হ'ব নোৱাৰিম। ইয়া আল্লাহ, তুমি মোক এই মুসিবতৰ পৰা নাজাত দান কৰা। আল্লাহৰ ওচৰত দোয়া কৰিব লাগে, তকদিৰৰ ফয়সালাৰ প্ৰতি ৰাজি আৰু খুশি থাকিব লাগে, আৰু আল্লাহৰ শুকৰিয়া সেই কাৰণে আদায় কৰিব লাগে। নিশ্চয় আল্লাহ তুমি মোক ভাল পোৱা, পছন্দ কৰা, সেই কাৰণে ইমান কোটি কোটি মানুহৰ ভিতৰত তুমি মোকেই নিৰ্বাচন কৰিছা, মোকেই তুমি ইমতিহান লৈ আছা। আপোনাক যদি আল্লাহ তাআলাই পৰীক্ষা কৰিছে, নিশ্চয় আপুনি আল্লাহৰ পছন্দনীয় বান্দা হয়। আল্লাহ তাআলাই ফিৰাউন, হামান, নমৰুদ, সাদ্দাদ, আবু জেহেল তেওঁলোকক ইমতিহান লোৱা নাই, তেওঁলোকৰ জীৱনত শান্তি দিছে। আখিৰাতত কিন্তু তেওঁলোকৰ কাৰণে জাহান্নাম হয়। আল্লাহ তাআলাই সেই সকলকেই ইমতিহান লৈ পৰীক্ষা কৰে যিসকলক ভাল পায়, যিসকল ষ্টুডেন্ট হয়। গতিকে জীৱনত বালা মুসিবত পেৰেশানিবোৰ আহিলে আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। আল্লাহ তাআলাই যিসকল বান্দা বান্দিক বহুত ভাল পায়, বহুত মুহাব্বত কৰে, তেওঁলোকৰ মাজত ৩ নম্বৰ যেটো আলামত আপুনি দেখিবলৈ পাব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে আল্লাহ তাআলাই যেতিয়া কোনো বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায়, তেতিয়া হযরত জিব্রাইল আলাইহিস সালামক মাতে, হে জিব্রাইল, সেইজন বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে, জীৱনৰ বিশুদ্ধ আমলৰ পদ্ধতিৰ কাৰণে মই সেইজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছো, মই সেইজন বান্দাক ভাল পাওঁ, মুহাব্বত কৰো। হে জিব্রাইল, তুমিও সেইজন বান্দাক মুহাব্বত কৰা। তেতিয়া হযরত জিব্রাইল আলাইহিস সালাম তেওঁ ফেৰেশতাসকলৰ সৰ্দাৰ হয়, তেওঁ নিজে সেইজন বান্দাক মুহাব্বত কৰিবলৈ আৰম্ভ কৰে, আৰু আসমানৰ ফেৰেশতাসকলক এলান কৰি কয়, মাতি মাতি কয়, হে আকাশ জমিনৰ ফেৰেশতাসকল, অমুক বান্দাৰ প্ৰতি আল্লাহ তাআলা ৰাজি আৰু খুশি হৈ গৈছে। আল্লাহু আকবার। সেইজন বান্দাৰ জীৱনৰ বিশুদ্ধ আমল পদ্ধতিৰ কাৰণে, তাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে আল্লাহ তাআলা সেইজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছে। সেইজন বান্দাক আল্লাহ তাআলাই ভাল পায়। মই জিব্রাইল নিজে সেইজন বান্দাক মুহাব্বত কৰো। হে ফেৰেশতাসকল, হে আকাশ জমিনৰ ফেৰেশতাসকল, তোমালোকেও সেইজন বান্দাক মুহাব্বত কৰা। তেতিয়া আকাশ জমিনৰ সকলো ফেৰেশতাসকলে সেইজন বান্দাৰ কাৰণে মাগফিৰাতৰ দোয়া কৰি থাকে, সালামতিৰ দোয়া কৰি থাকে। সকলো ফেৰেশতাই সেইজন বান্দাক মুহাব্বত কৰে। ঠিক তেনে সময়ত এই পৃথিৱীত বসবাস কৰা সকলো মানৱ দানৱ, পশু পক্ষী, চৰাই চিৰিকটি, সকলো মখলুকৰ অন্তৰত আল্লাহ তাআলাই সেইজন বান্দাৰ প্ৰতি মুহাব্বত সৃষ্টি কৰি দিয়ে। আল্লাহু আকবার। তেতিয়া সেইজন বান্দাক এই পৃথিৱীৰ সকলো মখলুকে মুহাব্বত কৰিবলৈ আৰম্ভ কৰে। যেতিয়া আপুনি দেখিব কোনো বান্দাক ওচৰ চুবুৰীয়া সকলো মানুহে মুহাব্বত কৰে, সকলোৱে ভাল পায়, বুজি ল'ব আল্লাহ ৰব্বুল আলামিন সেইজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছে। তাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছে। সেই কাৰণে ওচৰ চুবুৰীয়া পৃথিৱীৰ সকলোৱে সেইজন বান্দাক মুহাব্বত কৰে। আল্লাহু আকবার। 4 নম্বৰ যেটো আলামত, আল্লাহ ৰব্বুল আলামিন যিসকল বান্দা বান্দিক অতি ভাল পায়, অতি মুহাব্বত কৰে, তেওঁলোকৰ মাজত 4 নম্বৰ যেটো আলামত আপুনি দেখিবলৈ পাব, হেয়া হৈছে আল্লাহ তাআলাই সেইজন বান্দাক এই দুনিয়াৰ লোভ লালসাৰ পৰা আঁতৰাই লয়। আল্লাহ তাআলাই পৃথক কৰি দিয়ে। সেইজন বান্দাৰ অন্তৰত এই পৃথিৱীৰ কোনো লোভ লালসা নাথাকে। সেইজন বান্দা বিলকুল এই দুনিয়াৰ লোভ লালসাৰ পৰা, ধন সম্পত্তিৰ লোভৰ পৰা সেইজন বান্দা বিলকুল পৃথক হৈ যায়। সেইজন বান্দা আল্লাহ ওয়ালা হৈ যায়। এই দুনিয়াৰ কোনো কিছুই নিবিচাৰে, কাৰণ সেইজন বান্দা আচলতে তেওঁৰ আমলৰ কাৰণে আল্লাহ তাআলা তেওঁৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছে। সেইজন বান্দা তেওঁৰ খালিক মালিকক ৰাজি খুশি কৰি লৈছে। সেই কাৰণে দুনিয়াৰ কোনো কিছুৰে তেওঁৰ লোভ নাই। আল্লাহ ৰব্বুল আলামিন সেইজন বান্দাক বিলকুল পৃথক কৰি দিছে। গতিকে এই 4টা লক্ষণ যিসকল সৌভাগ্যৱান হয়, আল্লাহ তাআলাৰ পছন্দনীয় বান্দা বান্দি হয়, তেওঁলোকৰ মাজত এই 4টা লক্ষণ থাকে। আল্লাহ ৰব্বুল আলামিন আমাৰ সকলো মুমিন মুছলমানৰ মাজত এই 4টা লক্ষণ প্ৰকাশ কৰি দিয়ক। আমি সকলোৱে যাতে জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে আমাৰ খালিক, আমাৰ মালিকক ৰাজি আৰু খুশি কৰি ল'ব পাৰো। আল্লাহ তাআলাই তাৰ কাৰণে আমাক সকলোকে তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন।